মোক কৈছে মই এফালে যাব লাগে সেইকাৰণে বৰ বেছি সময় নাথাকিম। বিধায়ক আপোনালোকৰ নিজৰ মানুহ। ইয়াত চাৰনাথ হুছেইন ডাঙৰীয়ানী আছে। হা ন সেইটো মানে এইটোৱে নাম আছে হয় নাই? বাইদেউৰ লগত মিটিং গাই আছো, এডভোকেটো হয়। আমাৰ মাজত তাৰ পৰা আহিছে গোলাঘাটৰ পৰা সভা চাম, কাৰণ গোলাঘাটত ইতিমধ্যে দেখিছে গোলাঘাটত জিলা সভাপতি। এই কাজিৰঙা লোকসভাৰ অন্তৰ্গত গোলাঘাট জিলা। প্ৰণৱ দাস ডাঙৰীয়া আছে, শুভাংকৰ চক্ৰৱৰ্তী আছে আৰু বহু কেইজন মানুহ আছে। আৰু একদম লাকি মানুহ জিকি পেলাই আহি গৈছে, যুদ্ধ নকৰাকে জিকি গ'ল বাইদেউ জুন্তি বাইদেউ। হয় বাইদেউ নমস্কাৰ দি দিয়ক। তাৰমানে আমি এটা জিলা পঞ্চায়ত জিকিলোৱে হয় নহয়? বাকী দুটা মই আজি য'ত য'ত গৈছো তাতো জিকিছো। এই পঞ্চায়তটো চবে ভয় খায়, ক'ব নাপায় কৈ দিম নেকি কথা? কালি চালি নাপায় মই ওলাই যাব পাৰিম না পিছত? মানুহে কয় তোমালোকৰ মাইনৰিটিয়ে ভোটে দি দিব, তোমালোকে নিজিকা। সেইকাৰণেতো মই কৈছো যে আজি আপোনালোকৰ নিচিনা জ্যেষ্ঠ মানুহবিলাকে দেখি মোৰ শ্ৰদ্ধাৰ দুখ খাই গৈছে। আৰু লোকসভা মানে সময়টো আপোনালোকে ৩,০০০তকৈ বেছি ভোট আপোনালোকে মই ভাল পাইছো। মই চব জেগাত আমি গৌৰৱ কৰোঁ, আমি বিনা কালিতো ৪০,০০০ ভোট পাইছো। সেইটো কথা নহয়, মানুহে কৈ থাকে। আমি যেতিয়া সবকা সাথ সবকা বিকাশ বুলি ক'ম, প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে আপোনালোকৰ ওচৰলৈ যাব। আমি কোনো আঁচনিত আপোনালোকে মাইনৰিটি মেজৰিটি বুলি ধৰি দিয়া নাই। আমি মাইনৰিটি ফাণ্ডত কোনো ধৰি দিয়া নাই। তাৰপিছতো যেতিয়া মানুহে আমাক কয়, তাৰমানে বুজিব লাগিব যে মাইনৰিটি এগেইনষ্টে কোনোবাই ক'ৰবাৰ পৰা ষড়যন্ত্ৰ কৰি আছে। আৰু এই ষড়যন্ত্ৰটো ভংগ কৰি আপোনালোকে ইয়াত থিয় হৈছে, এইটোৱে মূল কথা। মানুহে আপোনাৰ ৰুমি টুপি দেখিলে ক'ব এইটো UDF হয়, ভাই তাচা নাযাবি তাহাঁতৰ ওচৰত। হয় নে নহয়? বেয়া পাইছে নেকি? বেয়া পাব নালাগে। আমি নহ'লে নাহিলোহেঁতেন। টিপুটি নোহোৱাকৈ আমি দুজন মানুহ হয় নে নহয়? তেওঁলোকক আজি AGP BJP আমি বিয়া পাতি লোৱা নিচিনাকৈ আছো। BJP একেলগে চলিছে। এতিয়া মানুহে কয় যে এইটো মুছলমান গাঁও তহঁতি নাযাবি দে, তাৰপিছত নহ'ব। হয় নে নহয়? তাৰপিছত আমি ৩,০০০ ভোট কেনেকৈ পালোঁ? এইজন মানুহে কাম কৰিছে উদালিত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰিছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে। যিদিনা পাকিস্তানৰ বন্ধুগুলি এজন প্ৰধানমন্ত্ৰী ক'ত আছিলে? আৰবত আছিলে নাই? আৰবৰ পৰা ঘূৰি আহিছে নাই? যিজন প্ৰধানমন্ত্ৰী আৰবত থাকিব, ইয়াত অসমত হিন্দু মুছলমান কৰিব পাৰে নেকি? এইবিলাক কোনে ক'লে বাৰু? আমি ভাৰতীয় মানুহৰ কথা কৈ আছো। আমি বাংলাদেশী মূলৰ পৰা 71 NRCৰ সময়ত বহুত কথা ওলালে বিজেপিৰ। NRCৰ সময়ত বহুত কথা বদনাম হ'ল। আমি বহুত কথা বদনাম হ'ল। আমি কোনো বদনাম আপোনালোকক কৈছো, কোনো ধৰণৰ আমি এইবিলাক ডিছক্ৰিমিনেশ্যন নাই। এটা মানুহ যদি NRCৰ নাম কাটিছে, এটা মানুহ যদি আমি কি কয় অৰুণোদয়ৰ নাম কাটিছো, এগৰাকী মানুহৰ যদি নাম আমি ৰেচন কাৰ্ডৰ পৰা কাটিছো, তেতিয়া কওক। এটা শব্দ নাকাটো, কিয় কাটিব? আপোনালোকে আমাৰ ভোটাৰ, আমাৰ ভাৰতীয় নাগৰিক, আমি নাম কাটিম নেকি? কোনোবাইতো পলিটিক্স কৰি আছে, হিন্দু মুছলমানৰ পলিটিক্সটো দূৰৰ পৰা কৰিছে। এটা সময়ত আছিলে ৰাইট, কি কয় জানে? কংগ্ৰেছৰ পলিটিক্স আছিলে, মই চাহ বাগিচাৰ পৰা আহিছোঁ। আলি কুলি বঙালী যেতিয়া আমাৰ লগত থাকিব তেতিয়ালৈকে